হেল্ল' এভৰিৱান নমস্কাৰ মই এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আকৌ ওলাইছোঁ বিয়া খাব যাবৰ কাৰণে। আগৰটো ভিডিঅ'ত কৈছিলোঁ যে বিয়া আছিল, কিন্তু কাৰ বিয়া আছিল সেইটো কোৱা নাছিলোঁ। বিয়া আছিলে আমাৰ জেঠিমাৰ ল'ৰাৰ দাদাৰ বিয়া আছিলে, আৰু এইফালে মই পেহীহঁতৰ বাৰ লগত আহিলোঁ বিয়া খাবৰ কাৰণে। এইফালে বিয়া ঘৰ পাই গ'লোঁ, যিহেতু মই আজি থাকিম মানে, আৰু এইফালে বিয়াৰ ভিতৰলৈ সোমাই গ'লোঁ। আৰু এইফালে মণ্ডপটো চাওকচোন, আনকমন লাগিছে ন, খুব বেছি ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। এইফালে পূৰা মানুহ চানুহ আহিছে বহিছে, আৰু মই প্ৰায় 1:30মান বজাত আহি পালোঁ। এইফালে জেঠিমাহঁতকো লগ পালোঁ। এনেকুৱা ঘৰৰ বিয়াবিলাক খাবৰ কাৰণে খুব ভাল লাগে, মানে ঘৰৰ সকলোবিলাকে লগ পোৱা যায়। এইফালে মামী আৰু মামীৰ ছোৱালী, তাৰপাছতে এইফালে বহি আছোঁ, আৰু শেষত এয়া খাব হ'ল ভাত, আৰু খাবৰ কাৰণে বহি গ'লোঁ। যিহেতু খোৱাটো মেইন, সেইকাৰণে আগতে খাই লৈছোঁ, তাৰপাছত এইফালে খাবৰ কাৰণে মই ধুনীয়াকৈ বহিছোঁ। আৰু এইফালে আমাক দিলে ভাত, আৰু এইজনী পূৰা সোৱাদ লাগিছে, মানে দিব পোৱাই নাই। বাকী যি কি নহওক, এইফালে ভাত পানী খাই মেলি আমি বাটৰ ফালে আহিলোঁ ৰিলচ বনাবৰ কাৰণে। ৰিলচবিলাক মই ইনষ্টাগ্ৰামত আপলোড কৰিছোঁ, আপোনালোকে চাব। আজিৰ মিনি ব্লগটো ইমানখিনি আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে, বাই বাই।